কয় কি ক'ম ইমান টেলেণ্টবিলাক দেখিলোৱে যেতিয়া ৰণচণ্ডীৰ ৰূপ দেখিলোঁ এগৰাকী মাতৃয়ে নিজৰ সন্তানক কেনেকৈ মানে ছেভ কৰিব সেইটো ৰূপটো দেখিলোৱেই মডেলিং কৰে MBA কৰিছে বুলি ক'লে ন MBA কৰিলোঁ মানুহসকল আজিলৈ আহিছোঁ কলিকতাৰ বোৱাৰী বিহু নাচ সঁচাকৈ চাই বহুত বেছি ভাল পাবা আৰু তেওঁ যে নাটকো কৰে আৰু অভিনয়ৰ অফাৰো পাইছে এই বিহু নাচিবলৈ আহি ভালকৈ চাব সম্পূৰ্ণ আৰু কমেণ্ট কৰিব কেনেকুৱা লাগে আৰু যদি নতুনকৈ কোনোবা আহিছে প্লিজ সহায় জনাব আৰু সঁচাকৈ ইমানে টেলেণ্টেড মানুহ আমাৰ ইয়াৰ পৰা গৈ কলিকতাত থাকে মানে কলিকতাৰে বোৱাৰী হয় অসমৰ জীয়ৰী চাই যাব ভিডিঅ'টো প্ৰথম পাই জানো ইছতে গৈয়ে গৈয়ে বহাগে পালেহি ও ফুলিলে ভেবে লিয়ৈ লতা কৈনো কৈ থাকিলে উৰকে নপৰে ঐ ৰঙালী বিহুৰে কথা ও দেহিও প্ৰকৃতিৰ বুকুলৈ ঐ বসন্ত আহিলে ঐ গছে বনে হলা নাচনী হৈ আহিল হাজিকা বিহু বিহু লাগিছে গা বিপৰাই খাই চাপে দিয়া গাঠিৰতৈ ধান পৰি গ'লে মূলান পৰি গ'লে শুনানো মৰহি যায় চৰাই বাহিৰলে মইনা গছৰে বৈ খুৰুঙত গছৰে বৈ খুৰুঙত তুমি বাহিৰলাই মইনা মোৰে কোমল হৃদয়ত মোৰে কোমল হৃদয়ত দিবানে মোকে ধানি দিবানে মোকে ধানি মই অকল হৰিয়াই খেতি কৰো দুপুৰা দুখাতেৰে উজোলা ঐ হবানে মোৰ লগৰী হবানে মোৰ লগৰী তুমি
না ফুল গামোচা মোৰ মৰমৰ নাচনী এইখনি ফুল গামোচা লতানো ফুলে বচা লতানো ফুলে বচা বিহুতে ঐ দি যাবা বিহুতে ঐ দি যাবা মোৰ বিহুতে ঐ দি যাবা বিহুতে ঐ দি যাবা মোৰ খুব সুন্দৰকৈ নাচিছা ধন্যবাদ বা আজি আমাৰ এই প্ৰতিযোগিতাৰ আজিৰ খণ্ডৰ তুমি প্ৰথমগৰাকী বোৱাৰী আৰু ইমান ধুনীয়াকৈ নাচিছা আজি খুব ভাল লাগি গৈছে আৰম্ভণি ইমান ধুনীয়া হৈছে ধন্যবাদ আৰু সুস্মিতাই অভিনয় কৰে হয় অলপ চলপকৈ কৰোঁ আৰু তুমি বিহুৰ বাহিৰে আৰু কিবা কিবি নাচা নেকি হয় বাইদেউ মই সত্ৰীয়াত এতিয়ালৈকে মই তালিম লৈ আছোঁ শিকি আছোঁ মই সত্ৰীয়া নৃত্য এতিয়াও শিকি আছোঁ লগতে ছেমি ক্লাছিকেল কৰোঁ হয় আৰু অলপ যিবোৰ মডাৰ্ণ ডান্স আছে সেইবোৰত অলপ মই শিকি আছোঁ এতিয়াও শিকি আছা হয় আৰু বিয়া হোৱাৰ পিছতো শিকি আছা হয় আচলতে মোৰ মানে যিজন লগৰী হয় জীৱন লগৰী হয় তেওঁ নিজৰ ড্ৰাম কিট বজায় ডাবল বেছ হয় গতিকে তেওঁ মোক বহুত উৎসাহ দিয়ে আজি আহিছে নেকি তেওঁ আহিব নোৱাৰিলে কাৰণ সঁচা কথা কৈ দিছোঁ আমাৰ ঘৰত আচলতে বহুত মই পোহনীয়া জীৱ জন্তু খুব ভাল পাওঁ হয় নেকি অঁ মোৰ দেশী 2জনী কুকুৰ আছে আৰু 5টি মেকুৰী আছে ময়ো খুব ভাল পাওঁ মোৰ তেওঁলোক- ঘৰতো আছে অঁ মানে যদি তেওঁ গুচি আহে মানে তেওঁলোকক খোৱাব দিবলৈ অসুবিধা হ'ব সেয়ে মানে মোক মাৰ লগতে পঠিয়াই দিছে তেওঁ আপোনাৰ মা আহিছে হয় নমস্কাৰ 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 মানে আপোনাৰ শাহু মানে মোৰ নিজৰ মা আচলতে মোৰ শহুৰ বাৰী হৈছে কলকাতাত কলকাতাত মোৰ শহুৰ ঢুকা এতিয়া 2 মাহ হৈছে আচ্ছা আচ্ছা শাহু মা আহিব নোৱাৰিলে তেওঁ কলকাতাত তেওঁ অকণ অসুস্থ হয় কিন্তু তেওঁ তাৰ পৰা মোক আশীষ দি আছে সেইটো সদায় থাকিব কেনেকুৱা লাগিছে খুব ভাল লাগিছে আপুনি তাই বিয়াৰ আগৰ পৰাই নাচিছিলেনে হয় আৰু এতিয়াও নাচে বিয়াৰ আগত চাগে আপুনি লৈ গৈছিলে হয় হয় আজি কেনেকুৱা নাচিব পাৰিছেনে ভালকৈ নাচিব পাৰিছেনে ভালকৈ পাইছোঁ মই যেনেকৈ বিচাৰিছিলোঁ তেনেকৈয়ে নাচিছে গাইছে আপুনি যে ইয়ালৈ আহিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোককো বহুত ধন্যবাদ এইখিনি অন্ততঃ সুবিধা পালোঁ ময়ো আহিবলৈ লগতে তাকে তাকে আৰু তোমাক এটা কথা সুধো হয় ডিব্ৰুগড়ৰ ছোৱালী হয় কলিকতাত কেনেকৈ আচলতে মই কলকাতাত পঢ়িছিলোঁ MBA কৰিছিলোঁ মই হিউমেন ৰিচোৰ্চ মেনেজমেণ্টত তেতিয়া আমাৰ ইণ্টাৰ স্কুল এক্টিভিটি এখন আছিলে তাতে মই মডেলিং আৰু ডান্সৰ কাৰণে পাৰ্টিচিপেট কৰোঁতে তেখেতসকলো আহিছিলে তেখেত বেলেগ কলেজৰ আছিলে তেখেতে পাৰ্টিচিপেট কৰিব আহিছিলে তেনেকৈ লগ পাই আৰু প্ৰেম হয়। হৈ আজি বিয়া হোৱা কিমান বছৰ মোৰ লাষ্ট 17 তাৰিখে মানে মাৰ্চৰ 17 তাৰিখে 10 বছৰ হ'ল 10 বছৰ বাপৰে আৰু কিন্তু আমাৰ ফেমিলি এটাকে বহা নাই আমি 2জনে আছোঁ একো নাই কিন্তু আপোনাৰ এই নৃত্য চলি আছে চৰ্চা চলি আছে নহয় জানো নাচৰ চৰ্চা চলি আছে মোৰ এতিয়া আপুনিতো অভিনয়ো কৰে অভিনয় হয় অলপ চলপকৈ কৰোঁ আৰু কেতিয়াবা মন যায় কিবা সংলাপ মনত আছে নেকি হয় মই এখন শ্বৰ্ট মুভি কৰিছিলোঁ আপোনাৰ কলকাতাত মই তাৰ এটা সংলাপ কৰিছোঁ আচলতে মানে কথাটো এনেকুৱা আছিল মানে মোৰ নিজৰ সন্তান নাথাকে তো সেইকাৰণে মই এটা সৰু বাচ্ছা তুলি লওঁ তাৰপিছত মোৰ হাজবেণ্ড থাকে ইঞ্জিনিয়াৰ হয় তেখেতে মানে অলপ বলি বিধানত বেছি বিশ্বাস কৰে অন্ধবিশ্বাসী টাইপ আছিলে তেখেতে যিখন ব্ৰিজৰ কনষ্ট্ৰাকশ্যন হৈছে ব্ৰিজখন ভাঙি যায় তাৰপিছত তেওঁ কয় আৰু যিটো ল'ৰা আমি তুলি আনিছোঁ তাকে আমি নৰবলি দিম বুলি কয় তাৰপিছত যিটো সংলাপ থাকে মই সেইটোৱে কৈছোঁ আৰু দেই কওকচোন আপুনিনো আজি ইমান কিয় এনেকৈ ব্যৱহাৰ কৰিছে মোক মই কি দুখ কৰিলোঁ হে কি দুখ কৰিলোঁ ক'ব নোৱাৰে নি আপুনি ৰাতিপুৱাৰ পৰা কথা পাতি আছোঁ মুখত মাতেই নাই মুখত ভেকুলী সুমাই থৈছে নেকি আপুনি কিয় কথা কোৱা নাই কি ক'লে কেনেকৈ ক'ব পাৰিলে আপুনি মই তাক নিজৰ সন্তান ৰূপে পালন পোষণ দিছোঁ আজি সেই মোৰ ঔৰসৰ পৰা জন্ম লোৱা নাই কিন্তু তাক মই নিজৰ সন্তান ৰূপে বিচাৰোঁ তাক মই নিজৰ সন্তান বুলিয়ে ভাবোঁ তাক মই নিজৰ নাম দিছোঁ নেলাগে আপোনাৰ নাম নেলাগে সি মোৰ সন্তান হৈ জীয়াই থাকিব আপুনি কি কৰিব পাৰিব একো কৰিব নোৱাৰে আজি মোৰ লক্ষ্মী ৰূপটো দেখিছেতো প্ৰয়োজন হ'লে মই ৰণচণ্ডীৰ ৰূপ ল'ম শুনিছে
শুনিছে আপুনি কাণ খুলি শুনি লওক নহ'ব শুনক আপুনি নৰ বুলি দিব নোৱাৰে এয়া আপোনাৰ পত্নী নহয় এগৰাকী মাতৃৰ হুংকাৰ এগৰাকী মাতৃৰ লগত আপুনি লাগি নল'ব ইমান ধুনীয়াটো নাচনি হয় আপুনি মই আশা কৰোঁ আগলৈ আপোনাক অভিনয় ক্ষেত্ৰখনতো যেন লগ পাওঁ খুব এগৰাকী ভাল অভিনেত্ৰীও হয় আপুনি ধন্যবাদ ময়ো অভিনয় কৰোঁ যিহেতু মই আশা কৰোঁ যে আমি আগলৈ একেলগে অভিনয় কৰিম নহয় জানো হ'ব কৰিম যদি সুবিধা পাওঁ নিশ্চয় কৰিম আগবাঢ়ি যাম আৰু ঠিক আছে তেনেহ'লে এতিয়া আমি বিচাৰকৰ ওচৰলৈ আগবাঢ়ি যাওঁ হয়নে তেওঁলোকে বা কি কয় আপোনাৰ নাচ চাই মোৰতো খুব ভাল লাগিছে তেওঁলোকৰ বা কেনেকুৱা লাগিছে হয়নে ঠিক আছে তেনেহ'লে মই প্ৰথমে পূৰবী বাইদেউক সুধিব বিচাৰিম এইয়া যেতিয়া খুব ভাল হয় আমাৰ পূৰবী বাইদেউৰ মুখৰ মাত নোহোৱা হৈ যায় গম পাইছানে মানে বাইদেউ খুব ভাল পাইছে ধন্যবাদ বাইদেউ আপোনাৰ আশীষ মোক লাগে কাৰণ মই 12টা বছৰ নচাই নাছিলোঁ আৰু সেইকাৰণে মই তাৰমানে পথালিকে বাঢ়ি গৈছোঁ ক'ব লাগিব এই আসনখনটো মই এটা সন্মান দিব লাগিব নহয় জানো হয়। আসনখনক মই মানে স্পীচলেছ বুলি যে কয় কি ক'ম ইমান টেলেণ্টবিলাক দেখিলোৱে যেতিয়া ৰণচণ্ডী ৰূপ দেখিলোঁ এগৰাকী মাতৃয়ে নিজৰ সন্তানক কেনেকৈ মানে ছেভ কৰিব সেইটো ৰূপটো দেখিলোৱেই মডেলিং কৰে MBA কৰিছে বুলি ক'লে ন MBA কৰিলোঁ হয় MBA কৰিলে কলকাতাত থাকে কলকাতাৰ ভাষা শিকিছেনে নাই বেংগলী অঁ পাৰোঁ বাইদেউক মই ক'ব পাৰোঁ আপনার বাড়িটা কোথায় কিবা কৈ দিয়াচোন আপনার কলকাতার বাড়িটা কোথায় কলকাতার শিয়ালদায় বাড়ি শিয়ালদা বাড়ি ও হ্যাঁ আমি জানি আমি খুব ভালো করে জানি আমি ওইখানে থাকি আমি একটু রবীন্দ্র নৃত্য শিখেছি ওরে বাবা ক'তো এনেই বহি থকা নাই মানে হ্যাঁ, সত্যি সত্যি হ্যাঁ খুব ভাল কথা আৰু য'তেই থাকে মানুহ একচুৱেলি তেওঁলোকে সেইকোনো কালচাৰ কিবা না কিবা এটা শিকি অহাটো ভাল হয়, হয়। নিজৰখিনিও বিলাব তাতে হয়নে আপুনি শিকাইছেনে নাই তাতে কলিকতা মানুহৰ বিহু চিহু শিকাইছেনে হয় আছে মেম আমাৰ অসমীয়া সাংস্কৃতিক গোষ্ঠী আছে কলকাতাত তাতে মই সৰু সৰু কণমানিহঁতক বিহু শিকাওঁ লগতে বোৱাৰী আৰু বাইদেউগৰাকীও আছে তেওঁলোকেও শিকে নাচ এনেকেই প্ৰেক্টিচ হৈ যায় চাগে তেওঁ প্ৰেক্টিচ হৈ আছে তেখেতৰ নাচ দেখি গম পাই গৈছো নহয় আমি মেম আচলতে 12 বছৰমান হোৱা নাছিলে সেইকাৰণে মই পথালিকে বাঢ়ি গৈছিলোঁ কিন্তু পথালিকে বঢ়াটো ডাঙৰ কথা নহয় ইমান এনাৰ্জি আছে তেওঁ যোনফালে ইমান বাহে flexibility নাচিলে এনাৰ্জি যিটো উদ্যমত নাচিছে সেইটোহে ডাঙৰ সাংঘাতিক। কথা সেইটো সাংঘাতিক কথা কাৰণ তেখেতো নাচি থাকে বুলি কৈছে নে ভাৰতনাট্যম নে কিবা শিকে সত্ৰীয়া শিকো সত্ৰীয়া শিকিছে আৰু কিবা ক'লে নহয় মডাৰ্ণ ডান্সো কৰে হয়, হয়। গতিকে এইটো এক্সাৰচাইজ হৈয়ে থাকে হয়নে? শাৰীৰিক ব্যায়ামটো হৈ থাকে আৰু মই মেম একচুৱেলি অফিচৰ পৰা ঘৰলৈ 3 কিলোমিটাৰ দূৰ হয় মই খোজকাঢ়ি অহা যোৱা কৰোঁ বাপৰে তাৰপিছতো ইমান সুন্দৰ স্বাস্থ্য ন নাই মেম এতিয়াও বহুত বাঢ়ি আছে আৰু অলপ কমাব লাগিব নাই তোমাক এনেকেই মৰম লাগে নাই কিছুমানে এনেকেই ভাল লাগে আৰু খুব ধুনীয়া হাঁহিটো না একদম চকুৱে মুখে হাঁহিছে সেইকাৰণে ভাল লাগিছে চকুৱেও হাঁহিছে মুখেও হাঁহিছে একদম অংগ প্ৰত্যংগ হালি জালি হাঁহি চাহি একদম ভাল লাগে আমাৰ মুঠতে আজি কিন্তু আৰম্ভণি খুব ভাল হৈছে প্ৰথম ধন্যবাদ মেম খুব ভাল হৈছে খালি দুটা এটা মানে অলপমান সৰু সৰু ভুল মানে সেইটো কেতিয়াবা হৈ যায় হয়, হয়। টাইমিংটোত হয়নে হয়, হয়। টকাটো আনিবলৈ যাওঁতে যিটো নামষাৰ গেপটো গুচি গ'ল গেপটো গুচি গ'ল। সেইবিলাক কিছু সৰু সৰু কথা মনত ৰাখিলে হৈ গ'ল সেইটো চাব প্ৰতিযোগিতাটো আহিছে গতিকে সেইবিলাকত অকণমান মানে কাম কৰিব লাগিব নহয় আছে, হ'ব। বাকী বৰ ধুনীয়া হৈছে নাচটো মিহি নাচ ধুনীয়া নাচ ধন্যবাদ। কি ক'ম নাচত পেলাব নোৱাৰি বাৰু ক'ব নাই খালি গোৱাখিনি অকণমান শব্দৰ উচ্চাৰণবিলাক ভাল হ'লে হ'ল আৰু শব্দবোৰ যাতে আমি বুজি পাওঁ হয়, হয়, বুজি হয়। পাকে গালে বৰ বেছি চাইড হৈ গাব নালাগে মাইকটোত বেছি চাইড হৈ গালে তাৰমানে কি হয় শব্দবোৰ বাহিৰলৈ ওলাই যায় আমি শুনা নাপাওঁ ঠিক আছে হয়নে হ'ব নামষাৰ কি গাইছিলে এবাৰ গাই দিয়কচোন তোমালৈ ঐ এই বুলি ঐ খুন্দুপি পিঠাগুৰি ঐ খুন্দু কি খুন্দু পিঠাগুৰি খুন্দু পিঠাগুৰি হয়। কিন্তু বুজি পোৱা নাছিলো ন খুন্দুপি পিঠাগুৰি ঐ পৰুৱা ঐ পিপৰাই খাই পৰুৱা ঐ পিপৰাই খাই আচ্ছা ঐ চাবে দিয়া গাখীৰত ঐ মূলান
হৰি গলে ঐ মূলান হৰি গলে ঐ খুন্দানো কল মৰহি যায়। খুন্দা মৰহি এইবিলাক আমাৰ কিছুমান কওঁতে মুখখন কিছুমান জেগাত খুলিব লাগিব নহয়নে? হয়। পৰুৱা পিপৰা এই শব্দটো যেতিয়া আমি মুখখন খুলিম তেতিয়া স্পষ্ট হৈ ওলাব হ'ব, হয়নে? মেম। এইবিলাক কিছুমান টেকনিকেল কথা মনত ৰাখিলে হৈ গ'ল। হ'ব। বাকী খুব ভাল হৈছে আৰু পিছৰ পৰ্যায়লৈ উত্তীৰ্ণ হোৱাটো আমি বিচাৰো। মেম হয়নে? আপোনালোকে আশীৰ্বাদ নিশ্চয়। আশীৰ্বাদ আৰু এতিয়া মাৰ আশীৰ্বাদ লাগিব নহয়নে? হয়, হয়। মাকে এতিয়াও যে জীয়ৰীক লৈ আহিছে এইটো ডাঙৰ কথা হয়নে নহয়? আচলতে মায়ে মোক নামখিনি মায়ে আওৰাই দিয়ে মোক পুৰণা নামখিনি। সকলো মাকে ময়ো নাচি থাকোতে এইটোৱে এনেকে নাচিবি তেনেকে গাবি হয়, মাক হয়। বিলাকে খুব যত্ন লৈছিলে এতিয়াও লয় দেই মোক হয়। এতিয়াও এইবিলাক কৈ থাকে কথা মোৰ মালে মনত পৰি গৈছে একচুৱেলি বৰ ভাল কথা আৰু এনেকে নাচি যাওক শিকি যাওক শিকাই যাওক হয়। দেই ভৱিষ্যত উজ্জ্বল কামনা কৰিলো দেই ধন্যবাদ। ধন্যবাদ ধন্যবাদ। আৰু তুমি সত্ৰীয়া নাচা হয় আৰু শিকি আছো। আজি আমাৰ মাজত আছে সত্ৰীয়া গুৰু গতিকে তেওঁকো সোধো ন ভয় লাগিছে নাই অকণমান অলপ 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 মৃদুস্মিতা বা আপুনি ইমান গুণৰ অধিকাৰী আপুনি সত্ৰীয়াও শিকি আছে ৰবীন্দ্ৰ সংগীতো শিকি আছে বিহু আপুনি ইমান খুব বহুত ধুনীয়া প্ৰদৰ্শনী হ'ল এইমাত্ৰ যি দেখিলোঁ আপোনাৰ মুদ্ৰা আৰু আপোনাৰ এটা স্মাইলিং ফেচ বিহু বিহু বুলি ক'লে আমাৰ অসমীয়া মানুহৰ হাঁহি ধেমালি খুব ধুনীয়াকৈ প্ৰস্তুতিটো হৈছে আৰু মই খুব ভাল পাইছোঁ চাই ধন্যবাদ আৰু- বাইদেউ। আৰু যেন আগুৱাই যায় আপুনি আৰু টপ 3 যেন মই আপোনাক দেখা পাওঁ ধন্যবাদ বাইদেউ ধন্যবাদ। এতিয়া আমি দীপজ্যোতি তাৰ ওচৰলৈ যাম নাচৰ পৰিৱেশন ভালে লাগিছে হয় ছাৰ। মাত্ৰ এই বাইদেউ ইতিমধ্যে কৈছে অঁ উচ্চাৰণত অকণমান গুৰুত্ব দিব লাগিব একদম যোজনাৰ প্ৰথম শব্দটোৱে চতে গৈ কওঁতে মই চাতে গৈ বুলি শুনা পালোঁ আচ্ছা আচ্ছা যদি মোৰ ভুল হোৱা নাই অলপ উচ্চাৰণটো অকণমান সেই চৌতেটো চাতে নিচিনা হৈছে এতিয়া কিন্তু অৱশ্যে পূৰ্বিবাৰ লগত যেতিয়া বেংগলী ভাষাত কথা পতা হ'ল তেতিয়া মই অনুভৱ কৰিছোঁ হোৱাটো স্বাভাৱিক হ'ব পাৰে কাৰণ তাতে আপোনাৰ হয়তো অসমীয়াতকৈ বেংগলী কথা বেছি সময় ক'বলগীয়া হয় 12 বছৰ আপুনি হয়তো বেংগলী ভাষা কৈ আছে হয় হ'ব পাৰে স্বাভাৱিক কিন্তু যিহেতু এটা প্ৰতিযোগিতালৈ আহিছে বিহু নাচনী ৰূপে গতিকে আমি সেইটো কথাত গুৰুত্ব দিব লাগিব অঁ আৰু এটা কথা মই কওঁ হয়, ছাৰ। যিহেতু বিহু আপুনি নাচ পৰিৱেশন কৰিছে গতিকে আপুনি নাচটো পৰিৱেশন কৰি থাকোঁতে যিখিনি ব্যৱহাৰ কৰিছে ধৰি লওক গগনা বজাইছে আপুনি বিহু নাম গাইছে তো গগনাটো বজাৰ সময়ত এনেকুৱা নহয় যে আপুনি নাচটো এৰি দিব আপোনাৰ শৰীৰে নাচটো ৰাখিবই লাগিব এইটো সময়ত মানে বডি মুভমেণ্ট যিটো কয় সেইটো থাকিব লাগিব কিন্তু আপুনি গগনাটো বজাই থাকোঁতে মানুহগৰাকী কিন্তু জঠৰ হৈ গ'ল আপুনি গগনাত কনচেনট্ৰেট কৰিছে মাইণ্ডটো হয়, হয়। যিটো কাৰণে আপুনি ৰৈ দিয়া নিচিনা লাগিছে সেইটো নকৰিব কঁকাল মানে- মিহিকে কঁকাল ভাঙি থাকিব লাগিব যিটো আচ্ছা। আপুনি ধুনীয়াকৈ ভাঙি আছে কঁকাল আচ্ছা তালটো ৰাখি যাম আৰু ৰাখিব লাগিব অঁ ঠিক সেইটো আছে ৰাখিব লাগিব ন এইটো হ'ব। যিহেতু বিহু নাচৰ ওপৰত হয়, আছে হয়, প্ৰতিযোগিতাখন হয়, সেই থাকিব লাগিব আপুনি ৰৈ থকা নিচিনা লাগিছে এনেই ৰৈ বজাই থকা নিচিনা লাগিছে সেইটো নকৰিব আৰু বাকী বাইদেউ ক'লে যোৰা নামত অকণমান সোমাওঁতে খেলি মেলি হ'ল বাকী সকলো ফালৰ পৰা মোৰ ভাল লাগিছে পৰিৱেশন ভাল গতিকে শুভেচ্ছা থাকিল পৰৱৰ্তী খণ্ডত লগ পোৱাৰ আশাৰে ধন্যবাদ ধন্যবাদ আপোনালোকৰ আশীষ বহুতো প্ৰয়োজন ধন্যবাদ দেখিছানে ইমান ধুনীয়া ধুনীয়াকৈ কথা ক'লে ময়ো কওঁ সদায় এনেকৈ হাঁহি থাকিবা তোমাৰ এই মন খোলা হাঁহিটো ইমান ভাল লাগে গতিকে মই তোমাক শুভেচ্ছা জনাম সুস্মিতা সোণোৱাল আমাৰ ফালৰ পৰা তোমালৈ শুভেচ্ছা থাকিল ধন্যবাদ ধন্যবাদ